আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছো পাৱাৰ গ্ৰীড কৰ্পোৰেচনৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰবন্ধক এটা শ্ৰদ্ধাৰ শ্ৰীযুত অঞ্জন কুমাৰ বৰুৱাদেৱ আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। ইয়াৰ পূৰ্বে আমাৰ মাজত উপস্থিত আছে আজিৰ মুখ্য অতিথি অঞ্জন কুমাৰ বৰুৱাদেৱ আমি তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। তেখেতক প্ৰথমে এখনি বিহুৱানেৰে আদৰণি জনাবৰ বাবে যৌৱনী বুঢ়াগোহাঁই অনুৰোধ জনাইছো। ধন্যবাদ। মুখ্য অতিথি হ'ল অঞ্জন কুমাৰ বৰুৱা। মই তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো। নমস্কাৰ কেন্দুগুৰিবাসী ৰাইজ, আজিৰ মঞ্চত উপবিষ্ট আমন্ত্ৰিত অতিথিগণ, সন্মানীয় ব্যক্তিসকল তথা উপস্থিত সকলোলৈকে মান্য অনুসাৰে মোৰ শ্ৰদ্ধা আৰু মৰম যাচিলোঁ। মই অঞ্জন কুমাৰ বৰুৱা। মই আচলতে মুখ্য অতিথি বুলি কৈছে যদিও মই অতিথি নহয়, মই আপোনালোকৰ গাঁৱৰ ল'ৰা। তথাপিতো আপোনালোকে মৰমেৰে দিয়া এটি উপাধিয়ে হওক বা যিয়ে নহওক মই শিৰত লৈ আপোনালোকৰ মাজত আজি উপস্থিত আছোঁ। বিশেষ ভাষণ শব্দৰ পৰা মই আজি নিজকে বিৰত ৰাখিব বিচাৰোঁ, কাৰণ সকলোৰে সময়ৰ অসুবিধা আছে। মই বিশেষ ভাষণ দিয়া মানুহ নহয়, চাকৰি সূত্ৰে বাহিৰে বাহিৰে থাকিলোঁ। যোৱাকালিৰে পৰা মই আপোনালোকৰ মাজত থাকি এই আমাৰ অনুষ্ঠান ভাগিত অংশগ্ৰহণ কৰিবলৈ কাৰণে নথৈ আনন্দিত হৈছোঁ। আৰু এই বিহুখনৰ কথা উপযুক্ত বক্তাই কৈ গৈছে। আমাৰ এই বিহু ঐতিহ্যমণ্ডিত বিহুখন মই উঠি অহা প্ৰজন্মক এটাই মোৰ অনুৰোধ কৰিব বিচাৰোঁ যে এই পৰম্পৰা, ইয়াক এটা আমি পৰম্পৰা, এটা ঐতিহ্য হিচাপে আমি আগুৱাই লৈ যাব লাগিব। বয়োজ্যেষ্ঠসকলে দেখুৱাই যোৱা পথেৰে আজি আমাৰ উদ্যোক্তাসকলে আগবাঢ়ি গৈ এই পৰ্যায়ে পোৱাইছে। গতিকে আমাৰ নতুন প্ৰজন্মৰ কৰ্তব্য হ'ব আমি এই ঐতিহ্যমণ্ডিত বিহু, আমাৰ উৎসৱটি হয় আমাৰ বহাগী বিদায় হিচাপে আমি উদযাপন কৰোঁ, কিন্তু এই অনুষ্ঠানখন আমাৰ এখন বিহু অনুষ্ঠান। গতিকে আজি ৬৬তম বৰ্ষৰ বিহু আমি উদযাপন কৰিছোঁ আৰু ই যাতে গৈ ১৬৬ ২৬৬ হয়তো ৫৬৬ হৈ গ'ল, মই তাৰে কামনা কৰিলোঁ। আৰু এইটো আমি নোৱাৰাৰ কোনো কাৰণ নাই। মই নাজানো কিমানখিনি আনুষংগিক হ'বনে নহয়, তথাপিতো মই এটা কথা কওঁ। কাৰ্যসূত্ৰে মই আজি অলপ দিনৰ আগতে আফ্ৰিকাৰ এখন দেশ টানজানিয়াত আছিলোঁ। টানজানিয়াত গৈ মই দেখিলোঁ গৈ এখন হস্পিটেল, হিন্দু মাতা হস্পিটেল, যিখনৰ প্ৰতিষ্ঠাপক আমাৰ ভাৰতীয় মানুহ। আৰু সেই হস্পিটেলখন ১৮৩৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল। আৰু টানজানিয়াৰ ব্যৱসায়িক চহৰ, ব্যৱসায়িক কেপিটেল, ফিনান্সিয়েল কেপিটেল যেন তাতে অৱস্থিত। সেই হস্পিটেলখনৰ ওপৰত মানুহৰ যি আস্থা, সেইখন আজি যদিও হিন্দু মাতা হস্পিটেল নামত আছে, প্ৰতিজন নাগৰিক, প্ৰতিজনৰে যিটো আস্থা, গতিকে সেই হস্পিটেলখনে হয়তো মোৰ ধাৰণা যিটো ছাৰ্ভিচ দি আছে সেই ছাৰ্ভিচৰ ওপৰত বেছ কৰিয়ে তেখেতসকলে হস্পিটেল ভালেখনো চলি আছে আৰু মানুহৰ আস্থা বাঞ্চন কৰি থাকিব পাৰিব। গতিকে
আফ্ৰিকাত যদি আমাৰ ভাৰতীয় মানুহে স্থাপন কৰা এখন হস্পিটেলে আৰু 13 বছৰ পাছত 200 বছৰীয়া জয়ন্তী পাতিব পাৰে, আমি কিয় নোৱাৰিম? গতিকে মই এটা উদাহৰণ হিচাপেহে এই কথাটো ক'লোঁ। আমি গতিকে বিশেষ কথা কৈ মই সময় নষ্ট নকৰোঁ, কিন্তু মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকে আৰু যৎপৰোনাস্তি সহায় সহযোগিতা কৰোঁ। এইবাৰ মই নিজকে ধন্য কৰিছোঁ যে মই এই বিহুখনত থাকিব পাৰিলোঁ। এসময়ত আছিলোঁ, বহি থকা সময়ত যেতিয়া ইয়াত আছিলোঁ, তাৰ পাছৰ পৰা মই বিচ্ছিন্ন হৈ আছিলোঁ। গতিকে এইবাৰ থাকিব পাৰিছোঁ আৰু আশা কৰোঁ হয়তো ভৱিষ্যতলৈ ঈশ্বৰে যিমান দিন সুস্থ সবল কৰি ৰাখে বা কেনেকৈ সুবিধা দিয়ে তাৰ ওপৰত ভিত্তি কৰি মই সদায় লগত থাকোঁ। সেয়ে আপোনালোকৰ ওচৰত মই আজি এটা অংগীকাৰে কৰিছোঁ, কৰি মই সামৰি মাৰিছোঁ। ধন্যবাদ।